পবিত্ৰ দিনটোত অসম দিৱস চুকাফা দিৱসৰ পবিত্ৰ দিনটোত সমূহ অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। স্বৰ্গদেউ চাওলুং চুকাফাই দেখুৱাই যোৱা আদৰ্শৰ বাটেৰে যাতে আমি বাট বুলিব পাৰোঁ, সেই আশাখিনি আমি কৰিছোঁ। ইতিমধ্যে আমাৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ ইতিমধ্যে হৈ গৈছে। আমাৰ পতাকা উত্তোলন আছে। তাৰ পাছতে আমাৰ এই অঞ্চল এই প্ৰকল্পটোৰ কাৰণে যি আচলতে পৰিকল্পনা গ্ৰহণ কৰিছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া, তেখেতৰ স্মৃতিত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ। তাৰ পাছতে আমাৰ ফুৰালুং দেশ জাতি সমাজৰ বাবে দায়বদ্ধতাৰে কাম কৰিবৰ কাৰণে আমি শক্তি আহৰণ কৰিবৰ কাৰণে অনুষ্ঠান কৰিছোঁ। আৰু তাৰ লগতে আমি প্ৰত্যেক বছৰে যেনেদৰে সন্ধিয়া সময়ত স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ বাকৰি বন্তিৰে উজ্বলাই তোলোঁ, এইবাৰো তেনে অনুষ্ঠান ৰাখিছোঁ। এই সমূহ অনুষ্ঠানলৈ সমূহ অসমবাসী ৰাইজ তথা যোৰহাটবাসী ৰাইজক আমন্ত্ৰণ।